কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, হুইজ গৌৰৱ গগৈ? হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ আজি প্ৰাণকৰ্তা। মুখ্যমন্ত্ৰী আসনত বহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মিয়া মোল্লাবিলাকক উৎখাত কৰিছে। অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি, নামঘৰ মাটি, সত্ৰৰ মাটি, বিজে পিজে ট্ৰাইবেল বেল্টৰ মাটি ধ্বংস কৰা, অবৈধভাৱে দখল কৰা এই মিয়া মোল্লাবিলাকক এতিয়া কি কৰিছে? ষ্টেণ্ডিং একেলোকক নিষেধ কৰি দিছে। কংগ্ৰেছ চৰকাৰে ইনজেকশ্যন দিছিলে এইসকল মিয়া মোল্লাসকলক। মাটি দখল কৰিবলৈ প্ৰলোভন দিছিলে, উৎসাহ দিছিলে। যি মিয়া মোল্লাই, যি অবৈধ বাংলাদেশী মিয়া মোল্লাই আমাৰ অসমৰ খিলঞ্জীয়া সত্ৰৰ মাটি দখল কৰিছিলে, এইবিলাকক উৎখাত কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক নাম হয়, অসমীয়া জাতিৰ প্ৰতীক। গৌৰৱ গগৈ আজি প্ৰশ্ন কৰিছে, হুইজ হিমন্ত বিশ্ব শৰ্মা? মই ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমীয়া জাতিৰ ত্ৰাণকৰ্তা। আমিতো পাহৰা নাই তোমাৰ প্ৰয়াত পিতৃৰ দিনত কেনেকুৱা হৈছিলে। অসমত লাখ লাখ নিবনুৱা মেধা সম্পন্ন যুৱক যুৱতীৰ চাকৰিৰ পৰা বঞ্চিত হৈছিলে, নহয় জানো? আজি ৰাজপথত ধৰ্ষণ কৰিবলৈ ভয় কৰে, আজি তাৰিখত আজি ডকাইত কৰিবলৈ ভয় কৰে এই মিয়া মোল্লাসকলে। আজি হিমন্ত বিশ্ব শৰ্মা টকাৰ কাৰণে তেওঁলোকক আজি ভয়ত কম্পিত হৈছে। এইজনে হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাৰ আগতে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, হুইজ গৌৰৱ গগৈ? মই কংগ্ৰেছৰ ভক্তসকলক সুধিছোঁ, গৌৰৱ গগৈ আচলতে কোন? অসমৰ ৰাইজে জানে ইতিমধ্যে। গৌৰৱ গগৈ এজন নেপোকিত লিডাৰ। নেপোকিত কাক কোৱা হয়? যেনেকৈ বলিউডৰ ইণ্ডাষ্ট্ৰীত শ্বাহৰুখ খানে নিজৰ পুত্ৰক বলিউডত এক্টৰ প্ৰতিষ্ঠা হ'বৰ কাৰণে দিনে নিশাই কষ্ট কৰি আছে, কিন্তু এক্টৰ হ'ব পৰা নাই, এষ্টাব্লিছ এটা এক্টৰ হ'ব পৰা নাই। এওঁলোকক কৈ নেপোকিত। আৰু কি? গৌৰৱ গগৈ নিজৰ বাপেকৰ জৰিয়তে নিজৰ প্ৰয়াত পিতৃ তৰুণ গগৈ ডাঙৰীয়াৰ ৰাজসাতিত্যত মুখ্যমন্ত্ৰীৰ আকণকালত ক'ত আছিলে? বিদেশত কোম্পানীত NGOত চাকৰি কৰি আছিলে, নহয় জানো? আৰু সেইজন গৌৰৱ গগৈ হঠাৎ আহি ইয়াৰ পৰা সংকটল বাপেকৰ বা পিতৃৰ আশীৰ্বাদত একেতৰ ৰাজসাতিত্যত, আৰু এইজনে এতিয়া গৌৰৱ গগৈ, নহয় জানো? গৌৰৱ গগৈ এজন কি? গৌৰৱ গগৈ এতিয়া আপোনালোকে জানে যে 35 দিনত যেনেকৈ ইনজেকশ্যন আৰু ইউৰিয়া দিয়ে, ইউৰিয়া ড্ৰপ দিয়ে, ইউৰিয়া আহাৰ দিয়ে, এটা ব্ৰইলাৰক 35 কেজি যেনেকৈ বনোৱা হয় তেনেকুৱা টাইপৰ নেতা নহয় জানো? গৌৰৱ গগৈ তেনেকুৱা টাইপৰ নেতা নহয় জানো? আমি প্ৰশ্ন কৰিছোঁ যে গৌৰৱ গগৈ, আপোনাক ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা কোন হয়? হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ আজি প্ৰাণকৰ্তা, অসমীয়া জাতিৰ ৰক্ষক। আজি অসমীয়া জাতিৰ ত্ৰাণকৰ্তা হিচাপে থিয় দিছে, যি অসমীয়া জাতিক অবৈধ বাংলাদেশী মিয়া মোল্লাবিলাকে আজি তাৰিখত কি কৰিছে? ধ্বংস কৰিব শেষ কৰি দিছে, কৃষ্টি সংস্কৃতিৰ নিষেধ কৰিব বিচাৰিছে। আৰু ত্ৰাণকৰ্তা হিচাপে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি থিয় দিছে। মুখ্যমন্ত্ৰী আসনত বহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মিয়া মোল্লাবিলাকক উৎখাত কৰিছে। অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি, নামঘৰ মাটি, সত্ৰৰ মাটি, বিজে পিজে ট্ৰাইবেল বেল্টৰ মাটি ধ্বংস কৰা, অবৈধভাৱে দখল কৰা এই মিয়া মোল্লাবিলাকক এতিয়া কি কৰিছে? ষ্টেণ্ডিং একেলোকক নিষেধ কৰি দিছে। আজি অবৈধ মিয়া মোল্লাই আজি ভয়ত কম্পমান হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। এইজনে হিমন্ত বিশ্ব শৰ্মা। যি সময়ত কংগ্ৰেছ চৰকাৰে বুষ্টাপ কৰিছিলে, কংগ্ৰেছ চৰকাৰে ইনজেকশ্যন দিছিলে এইসকল মিয়া মোল্লাসকলক, মাটি দখল কৰিবলৈ প্ৰলোভন দিছিলে, উৎসাহ দিছিলে। যি মিয়া মোল্লাই, যি অবৈধ বাংলাদেশী মিয়া মোল্লাই আমাৰ অসমৰ খিলঞ্জীয়া সত্ৰৰ মাটি দখল কৰিছিলে, এইবিলাকক উৎখাত কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক নাম হয়, অসমীয়া জাতিৰ প্ৰতীক। আজি বীৰ লাচিত বৰফুকনৰ তেজ থকা অসমীয়া খিলঞ্জীয়াৰ হাই মাতৃৰ সন্তান, খিলঞ্জীয়াৰ সন্তান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এইজন নেপোকিত গৌৰৱ গগৈ আজি প্ৰশ্ন কৰিছে, হুইজ হিমন্ত বিশ্ব শৰ্মা? মই ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমীয়া জাতিৰ ত্ৰাণকৰ্তা। আজি অসমৰ নিবনুৱা যুৱক যুৱতীয়ে তামোল পাণ এটকা এটা নিদিয়াকৈ, নেতা মন্ত্ৰীৰ ওচৰত নোযোৱাকৈ, কোনো ঘোষ নিদিয়াকৈ লাখ লাখ ছাত্ৰ ছাত্ৰী, নিবনুৱা মেধা যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি চাকৰি পাবলৈ সক্ষম হৈছে। এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমিতো পাহৰা নাই তোমাৰ প্ৰয়াত পিতৃৰ দিনত কেনেকুৱা হৈছিলে। অসমত লাখ লাখ নিবনুৱা মেধা সম্পন্ন যুৱক যুৱতীৰ চাকৰিৰ পৰা বঞ্চিত হৈছিলে, নহয় জানো?
আজি এইসকল বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীয়ে 15 লাখ 20 লাখ টকাৰ চাকৰি ঘোষ দি দিলে এই কংগ্ৰেছৰ সময়ত চাকৰি নাপায় মনত আছে কংগ্ৰেছৰ নিচিনাটো নহয় এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন বুলি প্ৰশ্ন কৰিব আহিছে হিমন্ত বিশ্ব শৰ্মা এজনে হয় অসমৰ এশিঙীয়া গড় আজি মুক্তভাৱে বিচৰণ কৰিব পাৰিছে এইজন হিমন্ত বিশ্ব শৰ্মা হা তোমাৰ দৰে তোমাৰ একদম পুৰা যাক পূজা কৰে ৰকিবুল হুছেইন যাৰ ৰিমট কণ্ট্ৰলত চলে এইজন বেপাৰীটোৰ নিচিনা নহয় হিমন্ত বিশ্ব শৰ্মা যিগৰাকী ৰকিবুল হুছেইনৰ ছত্ৰছায়াত অসমৰ এশিঙীয়া গড় চোৰাং চিকাৰীৰ লগত মিলি ধ্বংস কৰি দিছিলে আমাৰ সম্পদসকলক এইজনটো হিমন্ত বিশ্ব শৰ্মা নহয় হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত অবৈধ চোৰাং চিকাৰী খতম কৰি নিশেষ কৰি অসমৰ এশিঙীয়া গড় আজিৰ তাৰিখত এটা হত্যা কৰিব নোৱাৰা আজি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে এজন দক্ষ মুখ্যমন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা কোন জানি লওক হিমন্ত বিশ্ব শৰ্মাই অসমত কাহানিও কংগ্ৰেছ চৰকাৰে চিন্তা কৰিব পৰা নাছিলে ব্ৰহ্মপুত্ৰত মেজৰ ব্ৰিজ 10খন ব্ৰিজ নিৰ্মাণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জানি লওক হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিষ্ঠা কৰিছে অসমত IIM আজি এইমছ প্ৰতিষ্ঠা কৰিছে আমি ছেমিকণ্ডাক্টৰ প্ৰতিষ্ঠা কৰিব লক্ষ্যম হৈছে এইজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত অবৈধভাৱে ড্ৰাগছৰ বেপাৰীৰ লগত মিতিৰালি কৰা নেতা মন্ত্ৰীসকলে যে ড্ৰাগছ ৰোধ কৰিব পৰা নাছিলে নতুন প্ৰজন্ম ধ্বংস কৰিছিলে এইজন হিমন্ত বিশ্ব শৰ্মাৰ দিনত আজি ড্ৰাগছ উৎখাত কৰিছে খতম কৰি দিছে আজি ড্ৰাগছ মুক্ত অসম আজি শান্তিৰ অসম কঢ়িয়াই আনিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি যোৱাকালি 26 জানুৱাৰী দিনটোত কি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শান্তি প্ৰতিষ্ঠা হৈছে কাৰণ পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত বোমা বাৰুদ ফুটা হৈছিলে নহয় জানো আজি কিন্তু শান্তি প্ৰতিষ্ঠা হৈছে এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে মই কংগ্ৰেছ ভক্তসকলক জনাইছো আপোনালোকে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাৰ আগত মানুহৰ আগত জনতাৰ মাজত ভাষণ দিয়াৰ আগতে হিমন্ত বিশ্ব শৰ্মা কোন আপোনালোকে চাই ল'ব গুগলত সাৰ্চ কৰিব একেটাৰ কৰ্মদক্ষতাক সাৰ্চ কৰিব অসমৰ জনতা জানে আজি হিমন্ত বিশ্ব শৰ্মা টকাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যাক বুস্তাপ কৰে যাৰ হাতীত্বত আপুনি ৰাজনীতিৰ নেতা হ'ব বিচাৰে যাৰ হাতীত্বত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে এই অবৈধ মিয়া মুল্লাবিলাকে আজি ভয়ত ভ্ৰষ্টমান হৈ থাকে কম্পমান হৈ থাকে এই অবৈধ মিয়া মুল্লাবিলাকে আজি আমাৰ হিন্দু ভাই ভনী অসমীয়া কিলঞ্জীয়া হাই মাতৃসকলক আজি লাভ জেদ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ভয় কৰে আজি ৰাজপথত ধৰ্ষণ কৰিবলৈ ভয় কৰে আজি তাৰিখত আজি ডকাইত কৰিবলৈ ভয় কৰে এই মিয়া মুল্লাসকলে আজি হিমন্ত বিশ্ব শৰ্মা টকাৰ কাৰণে এনকে লোকক আজি ভয়ত কম্পিত হৈছে এইজনে হিমন্ত বিশ্ব শৰ্মা গতিকে একদম স্পষ্ট কথা গৌৰৱ গগৈ আপুনি ভালকে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অধ্যয়ন কৰিব হিমন্ত বিশ্ব শৰ্মা কোন আপুনি নিজৰ ভোট বেংকৰ স্বাৰ্থত ৰাজনৈতিক নিজৰ গাদীৰ সুৰক্ষাৰ স্বাৰ্থত এই অবৈধ মিয়া মুল্লাবিলাকৰ পিঠিত আমি অসমীয়া জাতিটোক কৃষ্টি সংস্কৃতিক ধ্বংস কৰিবলৈ চেষ্টা নকৰিব আৰু অনাগত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ ইয়াত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু যিমানে আপোনালোকে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব সিমানে ৰাইজৰ ৰোগত পৰিবলৈ আপোনালোকে সাজু হৈ থাকক প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফ'কাছ অপ্ৰতিৰোধ